এটিএমৰ চিডিএমৰ ধন জমা কৰিবলৈ গৈ বিপদত এজন যুৱক। সামান্য অসাৱধানতাৰ বাবে সাঁচতীয়া ধন হেৰুৱালে বিশ্বনাথৰ এজন যুৱকে। চিডিএমত যুৱকজনে জমা কৰিবলৈ গৈছিল 50,000 টকা। তিনিখন 500 টকীয়া নোট মেচিনে বাতিল কৰাত জমা কৰিছিল 48,500 টকা। সেই সময়ত যুৱকজনৰ মোবাইললৈ এটা ফোন অহাত কনফাৰ্ম বুটামটো ক্লিক নকৰাকৈ এটিএমৰ পৰা ওলাই আহিল যুৱকজন। এটিএমত থকা অন্য এজন অচিনাকি গ্ৰাহকে গ্ৰহণ কৰিলে সেই সুযোগ। যুৱকজনে জমা কৰিবলৈ যোৱা ধনৰাশি নিজৰ পকেটত ভৰাই এটিএমৰ পৰা ওলাই যায় লোকজন। এই সমগ্ৰ ঘটনা বন্দী হৈছে এটিএমৰ চিচিটিভি। যুৱকজনৰ এজাহাৰৰ ভিত্তিত অচিনাকি লোকজনৰ সন্ধানত নামি পৰিছে আৰক্ষী, কিন্তু এতিয়ালৈকে সেই লোকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। সেই লোকজন কোন আছিল, সেই লোকজন ক'ৰ আছিল, সেই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে বিতং তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। 48,500 টকা তেওঁ জমা কৰিছিল। তেওঁ প্ৰথমে 50,000 টকা জমা কৰিবৰ বাবে তেওঁ চিডিএম মেচিনত ধন ভৰাইছিল, কিন্তু এটিএমে যিহেতু সকলো ধৰণৰ নোট গ্ৰহণ নকৰে, যদিহে নোটখনত কোনো ধৰণৰ কিবা দাগ থাকে বা অন্যান্য নোটখনত কিবা বিসংগতি থাকে, তেনেহ'লে এটিএমে সেই নোটখন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে আৰু সেই সময়তে তিনিখনকৈ নোট উভতাই দিছিল বা এটিএমে পুনৰ, আৰু সেই তিনিখন নোট গ্ৰহণ কৰি বাকী যি 48,500 টকা জমা কৰিবৰ বাবে যুৱকজনে চিডিএম মেচিনত ভৰাইছিল, সেই ধন জমা হোৱাৰ যিটো কনফাৰ্মেশ্যন বটন আছে, সেই কনফাৰ্মেশ্যন বটনটো ব্যৱহাৰ নকৰাকৈ বা সেই কনফাৰ্মেশ্যন নকৰাকৈ তেওঁ এটা ফোন অহাত সেই স্থানৰ পৰা আঁতৰি গৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰি তেওঁৰ পিছৰ এইজন আপোনালোকে দেখিবলৈ পাইছে, এজন চশমা পিন্ধা এই ব্যক্তি। তেওঁ ৰঙা এটা টি চাৰ্ট পৰিধান কৰি আছে আৰু তেওঁ সেই যিটো যুৱকজনৰ 48,500 টকা, সেই টকা এটিএমৰ পৰা সুযোগ গ্ৰহণ কৰি লৈ উধাও হয়। তাৰ দৃশ্য আপোনালোকে ইয়াত টেলিভিছন স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। এক্সিছ বেংকৰ এটিএমত গৈছিলোঁ, মই ডিপজিট কৰিব গৈছিলোঁ 50,000 টকা। তাত গ'লোঁ, এটিএমত সোমালোঁ, সোমাই কিনে 50,000 টকা মই ডিপজিট মাৰিলোঁ। মৰাৰ পিছত মোৰ পিছফালে এজন মানুহ ৰখি আছিলে, ভিতৰত আহি সোমাই ৰখি আছিলে, এনেকৈ চাই আছিলে। তাৰপিছত মই 50,000 ডিপজিট কৰাৰ পিছত 97 মানে আপোনাৰ 48,500 টকা সোমালে আৰু 3টা 500 টকা কি হ'ল ৰিটাৰ্ণ আহি গ'ল। ৰিটাৰ্ণ অহাৰ পিছত টকাটো ল'লোঁ। লোৱাৰ পিছত 2 ছেকেণ্ডত মানে মোৰ এটা ফোন আহিলে। ফোনটো অহাৰ লগে লগে মই কি কৰিলোঁ, এনেই হেল্ল' বুলি ক'লোঁ। হেল্ল' কোৱাৰ লগে লগে মই অলপ বাহিৰত ওলাই আহিলোঁ, জাষ্ট মই অলপ ওলাই আহিলোঁ। ওলাই অহাৰ পিছত তাত কনফাৰ্ম আছিলে আৰু আপোনাৰ কনফাৰ্মটো মই মানে কি মাৰিবলৈ পাহৰি গ'লোঁ। মই কনফাৰ্মটো মাৰিবলৈ পাহৰি গ'লোঁ। মই তেখেতক এটাই কথা বিচাৰিছোঁ, আপুনি যদি পইচাটো লৈছে, দেখিছোঁ CC কেমেৰা ফুটেজ আছে, আপুনি মোৰ লগত যোগাযোগ কৰক, মই কণ্টেক্ট নম্বৰ দি দিম, নহ'লে আপুনি বেংকৰ লগত যোগাযোগ কৰি আপুনি দি দিব। কিয় আপোনাৰো ইয়াত ধৰক মই আপোনাক নকওঁ, ভুল আপোনাৰ মোৰ আছে, তো ভুল তাতকৈ আপুনিও ভুল কৰিছে, যাতে আপুনি পাই কিনে আপুনি জনোৱা নাই টকাটো, আপুনি জনাব লাগিছিলে। মোৰ মিষ্টেক হ'ল যে মই কনফাৰ্ম নমৰাকৈ মই অলপ ওলাই গ'লোঁ।